নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম 09লৈ। আজি আপোনালোকে ভাল কৰি লৈছে নতুনকৈ কেইবাটাও চৰকাৰী চাকৰি পদ মুকলি কৰা হৈছে। এই পদসমূহ আপোনাৰ কনষ্টেবল, টেটছমেন ইয়াৰ ওপৰত মুকলি কৰা হৈছে। ইয়াতে যদি আপুনি চাকৰিৰ বাবে আবেদন কৰিব খোজে, যদি আপুনি 10 পাছ কৰিছে আপুনি আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 23 বছৰ মাজত হ'ব লাগিব। তো আপোনালোকে ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য গম পাই যাব। তো ভিডিঅ'টো স্কিপ নকৰি শেহতীয়া চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, প্ৰথমতে মই ডিছক্ৰিপশ্যন দিয়া লিংকত ক্লিক কৰি আপুনি এইখন পেজলৈ আহি যাব। ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছসমূহ পাই যাব। ইয়াতে পোষ্ট অফ নেম দেখুৱাইছে আপোনালোকে কনষ্টেবল, টেটছমেন এই দুটা পদৰ ওপৰতে আপোনালোকে পদসমূহ মুকলি কৰা হৈছে। নাম্বাৰ অফ পোষ্ট দেখুৱাইছে 1161টা পদ ইয়াতে মুকলি কৰা হৈছে। এই ভেকেঞ্চিসমূহ পোষ্ট ৱাইজ মুকলি কৰা হৈছে। দেখুৱাইছে ৱাছাৰমেন 262টা পদ ইয়াত মুকলি কৰা হৈছে, ছুইপাৰ 152টা, পেইণ্টাৰ 2টা, কাৰ্পেণ্টাৰ 9টা, ইলেক্ট্ৰিচিয়ান 4টা, মেলি 4টা, ৱেল্ডাৰ 1টা, এনেকুৱা কিন্তু আপোনাৰ বেলেগ বেলেগ পদৰ কিন্তু পদসমূহ মুকলি কৰা হৈছে। ইয়াতো যদি আপুনি পে স্কেলটো চাই দেখুৱাইছে 21,700 টকা কিন্তু আপোনাৰ পে স্কেলটো লাভ কৰিব। তো ইয়াৰ পৰা আপোনালোকৰ দৰমহাটো আৰম্ভণি হ'ব। তো লগতে আপুনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই, কেণ্ডিডেট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, আপোনালোকে বাহিন্দা হ'ব লাগিব স্থায়ী, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। এজ লিমিটটো হ'ব লাগিব আপোনালোকৰ 18 পৰা 23 বছৰ মাজত হ'ব লাগিব আপোনালোকৰ আবেদন কৰিবৰ কাৰণে। কেটেগৰী ৱাইজ আপোনালোকে ইয়াতে এছ চি এছ পাব। ইয়াত দেখুৱাইছে SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ SC পাব। এপ্লিকেশ্যন ফিজটো আপুনি দেখুৱাইছে আধাৰ 100 টকা, SC ST ESM এণ্ড ফিমেলৰ কাৰণে সম্পূৰ্ণ ফ্ৰীত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যদি আবেদনৰ যি টকাটো আপোনালোকে পে' কৰিব লাগিব, নেট বেংকিং, ডেবিট কাৰ্ড আপোনালোকে ইউজ কৰিব পাৰে। এতিয়া কথা হ'ল আপোনালোকে আবেদনসমূহ কৰিব কেনেকৈ। ইয়াত দেখুৱাইছে হাউ টু এপ্লাই। আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপুনি স্ক্ৰল ডাউন কৰি তলতে আহি যাব এইখন পেজৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে আহি যাব পাৰে। ইয়াত দেখুৱাইছে ইম্পৰ্টেণ্ট ডেটসমূহ আপুনি পাই যাব। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 5 মাৰ্চৰ পৰা আপোনালোকে আবেদনসমূহ আৰম্ভণি হৈছিল। লাষ্ট আপোনালোকে 3 এপ্ৰিললৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আপোনালোকে আবেদন কৰাৰ যিটো ইম্পৰ্টেণ্ট লিংক ইয়াতে পাই যাব। দেখুৱাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন পাইছে ইয়াতে ৰঙা। তো ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি আপোনালোকে আবেদনসমূহ সম্পন্ন কৰিব পাৰিব। লগতে আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যন হয় ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত দেখুৱাইছে ক্লিক কৰিলে কিন্তু আপোনালোকে অ'পেন কৰি ল'ব পাৰিব। লগতে অফিচিয়েল ৱেবছাইট ইয়াৰ পৰা পাই যাব। তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আবেদন কৰাৰ কাৰণে আপোনালোক কিছুমান ডকুমেণ্টছ লাগিব, আপোনালোকে আধাৰ কাৰ্ড লাগিব, লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো চাৰ্টিফিকেট হয় এইবোৰ দি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আশা কৰিলে ভিডিঅ' আপুনি বুজি পাইছে। ভিডিঅ'ত কিবা অসুবিধা পালে কমেণ্টত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব।